ক্ষেত্ৰৰ এইখন দেখাত যদিও এখন চিকিৎসালয় বুলি দেখিবলৈ গৈছে, কিন্তু অথচ এইখন কোনো চিকিৎসালয় বুলি ক'লেও ভুল হ'ব, কিয়নো এইখন চিকিৎসালয়ত নাই এজনো ডক্টৰ, এজন ফাৰ্মাচিষ্টে চলাই আছে এইখন চিকিৎসালয়। মই এতিয়া উপস্থিত আছোঁ এইখন চিকিৎসালয়ত, কিন্তু যিখন চৰকাৰে উন্নয়নৰ শ্লোগান দি গাদী দখল কৰে যি চৰকাৰে, সেই চৰকাৰখনৰ উন্নয়নৰ যি সকলো সময়তে যি উন্নয়নৰ যি শ্লোগান দি থাকে, কিন্তু উন্নয়নৰ পপুলাৰ বুলি ক'লেও ভুল নহ'ব, কিয়নো মই এতিয়া এইখন ঠাইত উপস্থিত আছোঁ। ইয়াতে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ ইয়াতে উপস্থিত আছে। মই তেখেতৰ হয়তো কথা পাতিম, কিয়নো উন্নয়নৰ কথা কোৱা চৰকাৰে আহৰি নাই এইসকল লোকৰ সমস্যাৰ কি ক'ব, যিহেতু এইখন প্ৰায় 6খন বিচনাযুক্ত এখন হাস্পাতাল, এজন ফাৰ্মাচিষ্টে সম্পূৰ্ণ মেডিকেলখন পৰিচালনা কৰি আছে, কি ক'ব? হয়, এইখন হস্পিটাল 2014 চনত ইয়াৰ স্থাপিত হৈছে। ইয়াৰ পাছৰে পৰা আমি দেখা পাই আছোঁ এজন ডক্টৰে কিছুদিন চলাইছিল, কিন্তু এতিয়া কিছুদিনৰ পৰা এজন ডক্টৰো নাই, এজন ফাৰ্মাচিষ্টে আৰু লগত থকা কৰ্মচাৰীসকলে হস্পিটালখন চলাই আছে। আমাৰ এই হস্পিটালৰ অধীনত বহুতো গাঁও আছে। ইয়াত প্ৰায় আমাৰ বৰপাটাৰৰ পৰা ইফালে দাৰাংগা অক্সিগুৰি লৈ মানুহ ইয়াত আহি থাকে। ইয়াত আহি ডক্টৰ নথকা অৱস্থাত এনে ফাৰ্মাচিষ্টৰ পৰা কিবা কিবি ঔষধ দিয়ে, এনে ৰাইজৰ বহুতো অসুবিধা হৈ আছে। ইফালে অসম চৰকাৰ তথা অসমৰ স্বাস্থ্যমন্ত্ৰী মহাশয়ে উন্নয়নৰ শ্লোগান দি এতিয়া ৰাজনীতি কৰি আছে, কিন্তু এই হস্পিটালবিলাকত ডক্টৰ নাই, কিবা বহুতো ৰাইজৰ অসুবিধা হৈ আছে। এইবিলাক কোনো চিন্তা নকৰি কেৱল উন্নয়নৰ শ্লোগানহে দি আছে। সেয়ে আমি অসম চৰকাৰৰ ওচৰত আৰু মাননীয় স্বাস্থ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাওঁ যে অনতিপলমে আমাৰ এইখন হস্পিটালত ডক্টৰ নিযুক্তি দিয়াৰ বাবে আমি সদৌ অসম বাঙালী সুৰক্ষা সমিতিৰ পৰা আবেদন জনাইছোঁ। হয়, কি ক'ব, যিহেতু এইখন চৰকাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উন্নয়নৰ যি শ্লোগান দি চৰকাৰ আহিল, কিন্তু দেখিবলৈ পোৱা গৈছে একেবাৰে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলে ভিতৰতো কেইবাখনো অঞ্চলৰ জীৱনদায়ক বুলি ক'ব লাগিব এইখন চিকিৎসালয়। এজনৰ ডক্টৰ নাই, এজন ফাৰ্মাচিষ্টে সম্পূৰ্ণ মেডিকেলখন পৰিচালনা কৰিছে। আমি দেখিবলৈ পাইছোঁ ৰোগীসকলে এইদৰে বাৰান্দাত বহি আছে। মই কেমেৰা পাৰ্চনক মই দেখাবলৈ বিচাৰোঁ, এইদৰে ৰোগীসকলে কিন্তু বাৰান্দাতে বহি আছে। আমাৰো দুখ লাগিছে এই পৰিৱেশটো দেখাবলৈ, যিহেতু বৰ্তমান মহামাৰী কৰোণা ভাইৰাছে এক ডাকৰ পৰিৱেশ সৃষ্টি কৰিছে, কিন্তু তেনে সময়ত এনেধৰণৰ ভিতৰুৱা অঞ্চলৰ কেইবাখনো অঞ্চল সাঙুৰি এইখন PHC, এই PHCখনত এজনৰ ডক্টৰ নাই। দুৰ্ভাগ্যজনক কথা হ'ল এজন ফাৰ্মাচিষ্টে সম্পূৰ্ণ মেডিকেলখন পৰিচালনা কৰি আছে, আৰু তেওঁৱে ৰোগী চায়, তেওঁৱে চব কাম কৰে, তেওঁৱে বেজী মাৰা কি কৰে সকলোখিনি তেওঁৱে কৰে, কিন্তু এজনৰ ডক্টৰ নাই। ইয়াতে সদৌ BTC বেংগলী ফেডাৰেশ্যন বিজনী আঞ্চলিকৰ সভাপতি আছে, কি ক'ব? হয়, আজি চাওক আমাৰ নংটো বিষ্ণুপুৰ PHCখনত আজি প্ৰায় এমাহ হৈ গ'ল, ডক্টৰ এজনো নাই। তো আমাৰ এই যিহেতু আমি ভূটান এৰিয়াৰ মানুহ, ভূটান এৰিয়াত বসবাস কৰোঁ, ভূটান এৰিয়াৰ বহুতো গাঁও আছে, এই গাঁওসমূহৰ মানুহ ইয়াতে ট্ৰিটমেণ্ট হয়। আজি এমাহ হৈ গ'ল এই হস্পিটেলখনত এজনো ডক্টৰ নাই, আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। তো মই এই বিষয়ে মই অসমৰ মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা মহাশয়ক আমি অনুৰোধ জনাম, যাতে তেখেতে অতি সোনকালে এই 2 নং বিষ্ণুপুৰ হস্পিটেলত অতি সোনকালে MBBS ডক্টৰ আৰু গাইনো এজন ডক্টৰ ইয়াতে ইমিডিয়েটলি 2-3 দিনৰ ভিতৰত যাতে দিয়ে, এইটো আমি তেখেতক অনুৰোধ কৰি দাবী জনাওঁ। আৰু লগতে আমাৰ যি DC মহোদয়, চিৰাং DC, তেখেতকো আমি অনুৰোধ জনাব বিচাৰিছোঁ যাতে তেখেতেও আমাৰ এই হস্পিটেলখনৰ অলপ আমাৰ ৰাইজৰ ফালে চাই যাতে অতি সোনকালে তেখেতে আমাৰ এই মানে হস্পিটেল ডক্টৰ নিযুক্তি দিয়ে, এইটোৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতু আকৌ বিধানসভা নিৰ্বাচন আহি আছে, ইয়াতে 33 নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰ এই সংক্ৰান্তত কিবা পদক্ষেপ লয়নে? এই অঞ্চলত আহেনে? এইসকল PHCত এতিয়ালৈকে কোনো ধৰণৰ ডক্টৰ নাই, এই পৰ্যন্ত কি ক'ব? চাওক, আমাৰ 33 নং বিজনী বিধানসভাৰ MLA মহোদয়
তেখেতৰ বিষয়ে আৰু কি ক'ম, ক'বলৈ লাজে লাগে। কিয়নো ইলেকশ্যন আহিলে ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতে আহি আমাৰ এই অঞ্চলত মানে প্ৰতিশ্ৰুতি দিয়ে, বোলে আপোনালোকৰ অমুক কৰিম তমুক কৰিম, হস্পিটেল বনাম, স্কুল বনাম, কলেজ বনাম, এনেকৈ ধৰণৰ বহুত শ্লোগান দি যায়, ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ইলেকশ্যন পাৰ হৈ যোৱাৰ লগে লগে তেওঁ নিৰ্বাচনত জয় হ'লে, জয় হোৱাৰ পিছত তেওঁ মানে ঘৰত মানে নিদ্ৰাত টোপনি যায়। কিন্তু ৰাইজৰ কি অসুবিধা হৈ আছে, ৰাইজৰ কি কাম কৰিব লাগে, তেওঁ এই ধৰণৰ কোনো ধৰণৰ মানে গুৰুত্ব নলয়। এই ধৰণৰ কাম মানে ভাল কিবা এটা যে কাম কৰিব, তেওঁ কাম নকৰে। হয়, ইয়াতে আৰু ব্যক্তি আছে। মই প্ৰথমতে কেমেৰা পাৰ্চনক মই এটা দৃশ্য দেখাবলৈ অনুৰোধ জনাম। এইদৰে পিছত আৰু ইয়াতে অঞ্চলৰ ৰাইজ আছে, তেখেতৰ সৈতে কথা পাতিম। মই এইদৰে ৰোগীসকলে বাৰাণ্ডাতে ডক্টৰৰ অপেক্ষাত বহি আছে। কোনো ধৰণৰ ডক্টৰ এতিয়ালৈকে প্ৰায় 11টা বাজি গ'ল, এতিয়ালৈকে কোনো ধৰণৰ ডক্টৰ এতিয়ালৈকে আহি পোৱা নাই। মই এজন ৰোগীৰ সৈতে কথা পাতিম। কি ক'ব, যিহেতু এতিয়ালৈকে তুমি কেইবা সময় ধৰি ইয়াতে বহু সময় ধৰি বহি থকা আমি দেখিবলৈ পাইছোঁ, কি ক'ব এতিয়ালৈকে যিহেতু ডক্টৰ আহি পোৱা নাই? আহিব লাগছে না ডাক্তাৰবিলাক, কিমান মোৰ কষ্ট হৈ আছে, কিমান ঠেং বিষ কৰি আছে। ডাক্তাৰ থাকিলে বিৰাট ভাল হ'ল। ডক্টৰ নাই নেকি? ডক্টৰটো নাই। হয়, এইদৰে তেওঁলোকৰ যি মনৰ আক্ষেপ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ যি কথা উত্থাপিত কৰিছে যে আমাৰ বিধায়ক কুম্ভকুণ্ড নিদ্ৰাত এতিয়ালৈকে এইখন যি নিৰ্বাচন আহিলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, যি গাদী দখল কৰাৰ পিছত এই ধৰণৰ ৰাইজৰ দুৰ্দশাৰ নাম তেওঁলোকৰ কুম্ভকুণ্ড নিদ্ৰাত থকাৰ যি অভিযোগ উত্থাপিত কৰিছে। মই আৰু দৃশ্য দেখাম। এইখন এজন এমাৰ্জেঞ্চি ৰুম কথা, এইখন কিন্তু এমাৰ্জেঞ্চি কথাটো দেখিবলৈ আছে একেবাৰে খালী চেয়াৰ হৈ আছে আৰু একো কোনো লোক নাই ইয়াতে। কোনো ধৰণৰ ডক্টৰ বা যি ধৰণৰ ব্যৱস্থা থাকিব লাগিছিল কোনো ধৰণৰ ব্যৱস্থা দেখিবলৈ পোৱা নাই। আৰু আমি যাম ইয়াতে ৰাতি দিন একাকাৰ কৰি তেওঁৰ যি কৰ্ম দায়িত্ব পালন কৰি আছে। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল তেওঁ এজন ফাৰ্মাচিষ্টে এইদৰে মই কেমেৰা মই দেখা নাই, এইজন ফাৰ্মাচিষ্ট ৰুমত আমি সোমাই গৈছোঁ। কিয়নো ক'ব লাগিব এইজন ফাৰ্মাচিষ্ট তেওঁ ৰাতি দিন একাকাৰ তেওঁৰ যি কৰ্ম দায়িত্ব পালন কৰি আছে। দুৰ্ভাগ্যজনক কথা হ'ল এইখন PHCত এজনৰ ডক্টৰ নাই। কি ক'ব আপুনি, কেনেধৰণৰ কাম কৰি আছে? মইতো এতিয়া বহুত অসুবিধা হৈছে। আমাৰ GNM নাই, ডক্টৰ নাই। আমাৰ CSO এজন আছিল, তেওঁ এই কোভিড কেয়াৰ চেণ্টাৰত লৈ যোৱাৰ পিছত আৰু 23 তাৰিখত আমাৰ যোনজন 1 year আছিল, তেওঁ কমপ্লিট কৰাৰ পিছত সি গুচি গৈছে। 24 তাৰিখৰ পৰা মই অকলে চলাব লাগিছে। ডিছপেঞ্চিং পেচেণ্ট যিহেতু আমি ফাৰ্ষ্ট এড যিখিনি পাৰোঁ দি আছোঁ, ইনজেকশ্যনো দিব লগা হৈ যায়। বহুত অসুবিধা হৈছে। আমি আপোনালোকৰ তৰফেদি আমি উদ্বোধন কৰ্তৃপক্ষক জনাওঁ যে অতি সোনকালে যাতে আমাৰ হস্পিটেলত এজন ডক্টৰ আৰু এজন GNM নাৰ্ছৰ ব্যৱস্থা কৰি দিলে আমি বহুত উপকৃত হ'ম, লগতে বিষ্ণুবাসীও উপকৃত হ'ম। আপুনি কেনেকৈ গোটেইখিনি যিহেতু আপুনি কাম কৰি আছে, কেনেকৈ দিনটো ইমান যিহেতু ৰোগী আহি আছে, কেনেকৈ আপুনি সেই পৰিচালনা কৰি আছে? উপায় নাই, এতিয়া মই যিখিনি পাৰোঁ মানে যিমান চেষ্টা কৰি আছোঁ মানে ৰাইজক অলপ সেৱা কৰিবৰ কাৰণে। বাকী এতিয়া অসুবিধা হৈছে, আপোনালোকে দেখা পাইছে কিমান পেচেণ্ট আছে ইয়াতে। পেচেণ্ট লোডটো বহুত হয়, মানে ইমিডিয়েটলি যদি উদ্বোধন কৰ্তৃপক্ষে ডক্টৰ এজনে ব্যৱস্থা কৰি দিয়ে তেতিয়া বহুত ভাল হয় মানে। হয়, তেখেতৰ এটা আহ্বান জনাইছে উদ্বোধন কৰ্তৃপক্ষই যে যি ডক্টৰ দি এই অঞ্চলৰ যি দুখীয়া অঞ্চল এই লোকসকলৰ সুবিধাৰ্থে যে অতি সোনকালে ডক্টৰৰ ব্যৱস্থা কৰে তাৰে আহ্বান জনাইছে। মই যি ঠাইখনৰ ডক্টৰে বহে সেই ঠাইখনত মই দেখাবলৈ অনুৰোধ জনাম। ক'ব লাগিব এইখন ৰুমতে ডক্টৰ বহে, কিন্তু সেইখন চেয়াৰ এখন খালী হৈ আছে। কিন্তু এই ৰুমখন খালী, প্ৰতিটো ৰুমে এনেদৰে আমি আজি খালী দেখা পাইছোঁ। কোনো ধৰণৰ ইয়াতে পেচেণ্ট আহি ভিৰ কৰিছে, কিন্তু এজনো ডক্টৰ নাই। মই আৰু ব্যক্তিৰ সৈতে কথা পাতিম। কি ক'ব, যিহেতু এজনৰ এটা ডক্টৰ নাই, ইয়াতে ৰোগীসকলে পেচেণ্টসকলে আহি এইদৰে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। যিহেতু বৰ্তমান মহামাৰী কৰোণা ভাইৰাছে কাষৰ পৰিৱেশ সৃষ্টি হৈছে, তেনেস্থলত এনেধৰণৰ পৰিৱেশে সঁচাকৈয়ে এক দুখজনক। আমি দুখ কৰিব লাগিব, কিয়নো যদি এইখন ঠাইতে এতিয়া পজিটিভ কেছ ওলাই কোনে ক'ত লৈ যাব বা ডেলিভাৰী ইয়াৰ পৰা প্ৰায় 20-30-35 কিলোমিটাৰ দূৰত্ব এই ঠাইখনত কেনেধৰণৰ বা ইয়াতে যি মহিলাসকলৰ যি ব্যৱস্থা আছে, কিন্তু তেনেস্থলত সেই ঠাইখন খালী হৈ আছে। কোনো ধৰণৰ ইয়াতে ডক্টৰ নাই, তেনেধৰণৰ ব্যৱস্থা থাকি গৈছে। এইখন এখন লেবৰেটৰী, কিন্তু লেবৰেটৰীত ঠিক তেনে অৱস্থা, কোনো ধৰণৰ লোক নাই, খালী চেয়াৰখনেহে আছে। বাকী যি সকলো ব্যৱস্থা আছে, কিন্তু
ডক্টৰৰ যেনে যিমানখিনি ব্যৱস্থা থাকিব লাগিছিল তেওঁ সকলো ব্যৱস্থা নাই কিন্তু স্বাস্থ্যমন্ত্ৰী সকলো সময়তে যি সংবাদ মাধ্যম বা ভাগবোৰ বজাই থাকে যে স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা কৈ থাকে তেনে আজি স্বাস্থ্য বিভাগৰ আজি আমাৰ কেয়াৰ নিজৰ কেমেৰা দেখিবলৈ পোৱা গৈছে এইদৰে স্বাস্থ্য বিভাগৰ এক সফুলা চুৰি বুলি ক'ব লাগিব এইদৰে বেড আছে কিন্তু ৰোগীও আছে কিন্তু এইদৰে খালী হৈ আছে কোনো ধৰণৰ ডক্টৰ নাই বা নাৰ্ছ নাই এইদৰে সম্পূৰ্ণ বৃহৎ এক কেইবাখনো ৰুম আছে এইখন হস্পিটেলত কিন্তু এতিয়ালৈকে এটা ৰুম ডক্টৰ নাই আৰু ৰাইজ আছে ৰাইজসকলৰ সৈতে আমি কথা পাতিম এই অঞ্চলৰ কেইবাটা সংগঠনৰ নেতৃত্ব আহি উপস্থিত হৈছে যেতিয়া আমি আমি আহি যেতিয়া উপস্থিত হৈছিলোঁ এই ৰাইজে আমাৰ সন্মুখত কথা কোৱাৰ কাৰণে এইদৰে ওলাই অহা তেখেতলোকে আৰু আমি কথা পাতিম এইদৰে ক'ব লাগিব আৰু ইয়াতে ডক্টৰ নাই কিমান সময় আহিব ক'ব নোৱাৰে আৰু পেচেণ্ট আছে আমি তেখেতৰ কথা পাতিম কি ক'ব এতিয়ালৈকে ডক্টৰ আহিছেনে ডক্টৰ নাই ক'ব লাগিব ডক্টৰ নাই এইদৰে তেওঁলোকৰ যি আক্ষেপ ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু সকলো ঠিক ঠাক আছে কিন্তু নাই ডক্টৰ তেনেস্থলত আমি দেখিবলৈ পোৱা গৈছে যে অসমীয়াত এষাৰ কথা আছে গৰু নগা হ'ল তেনে গৰু থকাতকৈ নথকা তেনে পৰিলক্ষিত হৈছে বিষ্ণুপুৰৰ এইখন স্বাস্থ্য কেন্দ্ৰ কি ক'ব ৰোগী হিচাপে আহিছোঁ আহি চালোঁ যে ডক্টৰ নাই নথকাৰ কাৰণে এই অঞ্চলৰ দুখীয়া মানুহ বহুতো সুখী হৈ আছে বহুতো কষ্টকৰ ভুগিব লগা হৈছে এই সম্পৰ্কে মই প্ৰথমতে অসমৰ স্বাস্থ্য বিভাগক এটা দুখ লগা বিষয় মই স্বাস্থ্য বিভাগক অনুৰোধ কৰোঁ যে অতি সোনকালে যেন এই হস্পিটেলখনত পাৰ্মানেণ্ট ডক্টৰৰ ব্যৱস্থা কৰি দিয়ে সেইটোৱে মই স্বাস্থ্য বিভাগক অনুৰোধ জনাওঁ আৰু লগতে ডি চি মহোদয়ে কওঁ যে এই বিষয়ে অলপ সোনকালে তদন্ত কৰে যেন হয় সকলোৰে আহ্বান ইয়াতে ৰোগীসকলৰে এটা আহ্বান কাটৰ আহ্বান যে আমি বিজনী বা কাজলকা বা ভয়ঙ্গত যাব নালাগে সেই ব্যৱস্থাটো আমাৰ ইয়াতে সকলো যিহেতু আছে মজুত আছে কিন্তু ডক্টৰৰ ব্যৱস্থা কৰি দিব লাগে ইয়াৰে আহ্বান জনাইছে মই কেমেৰা পাৰ্চনৰ ওপৰত অনুৰোধ জনাম এইদৰে মেডিকেলৰ যি PHC-খনৰ যি দৃশ্য সেই দৃশ্যটো আপুনি হয়তো বাহিৰৰ পৰা চালেই ক'ব যে এইখন কি চিকিৎসালয় কিন্তু ভিতৰত চোৱাত চিকিৎসা বুলি ক'লেও ভুল হ'ব কিয়নো এজনৰ ডক্টৰ নাই আৰু ইয়াতে ব্যক্তি আছে কি ক'ব যিহেতু এই PHC-খনৰ সকলো ঠিক ঠাক আছে কিন্তু নাই এজনৰ ডক্টৰ কি ক'ব চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 2 নং বিষ্ণুপুৰৰ এইখন দেখাত যদিও এখন চিকিৎসালয় বুলি মই আহিছোঁ প্ৰায় 11টা বজাত আমি আহি পেলাই চালোঁ ডক্টৰ এজনৰ নাই খালি একজনমান আমাৰ এই ফাৰ্মাচিষ্ট আছে আমি দেখা পালোঁ কিন্তু আশ্চৰ্য বিষয় মহোদয়ক মই অনুৰোধ জনাইছোঁ যাতে অতি কলমে ইয়াত আমাৰ কমচে কম এজন গাইনো আৰু এজন আমাৰ জেনেৰেল ডক্টৰ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ যাতে মানুহৰ দুৰ্দশা চাই পেলাই আমাৰ ৰাজ্যিক শিক্ষামন্ত্ৰী পীযুষ হাজৰিকা আৰু লগতে আমাৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ খালি নিৰ্বাচনৰ দূৰ বজালে নহ'ব আমাৰ এই অঞ্চলৰ মানুহৰ কথা এই দুৰ্দশা এইটো ভাবিব লাগিব খালি আমাৰ বিশেষকৈ এই অঞ্চল হ'ল বেংগলী সম্প্ৰদায়ৰ মানে মেজৰিটি খালি আমাৰ কিছুমান আমাৰ নেতা ইয়াত পালি নেতা আছে বিজেপি কৈ দূৰ বজাই আছে কিন্তু কামত মানে ফেটুৱাৰ ফেন হৈ আছে তো মই অনুৰোধ জনাইছোঁ যাতে আমাৰ এই হস্পিটেলৰ যিটো মানে দুৰ্দশা অৱস্থা আমি চালোঁ আজি ডক্টৰ এজনৰ নাই আজি এতিয়া মোটামুটি 11টা 11:30 বাজিলে আমাৰ ৰোগীসকল বহি আছে আমনি লাগি আছে ডক্টৰ নাই গৰীব মানুহ সেইকাৰণে মই অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ ইয়াত এজন গাইনো ডক্টৰ আৰু এজন জেনেৰেল ডক্টৰ দিয়াৰ কাৰণে মই অতি কলমে মই দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ হয় আৰু ইয়াতে ব্যক্তি আছে তেখেতৰ সৈতে কথা আছিল যেহেতু 2014 চনত এইখন স্থাপিত হৈছিল এইখন চিকিৎসালয় আকৌ BTC নিৰ্বাচন তথা বিধানসভা নিৰ্বাচন আহি আছে বিধায়ক বা BTC চৰকাৰ বা অসম চৰকাৰে
বেঙ্গলী সম্প্ৰদায়ৰ অঞ্চল হোৱাৰ কাৰণে কোনো গুৰুত্ব নিদিয়ে নেকি? ইয়াতে হয়তো মানে কেইবাখনো অঞ্চল আছে বেঙ্গলী সম্প্ৰদায়ৰ, তাৰ মাজত এইখন চিকিৎসালয়, তাৰ কাৰণে চৰকাৰে গুৰুত্ব নিদিয়ে নেকি? কিন্তু চৰকাৰখনে বেঙ্গলী প্ৰাণকৰ্তা বুলি প্ৰমাণ কৰিব খোজে বিজেপি চৰকাৰখনে, কি ক'ব? তেনেকুৱা কথা নহয়। একচুৱেলি আমি চাওক, আজি ইয়াতে অকল বেংগলী সম্প্ৰদায়ৰ মানুহ নহয়, বিভিন্ন জাতি ভাষা ভাষীৰ মানুহ আমি ইয়াতে বসবাস কৰি আছোঁ। কাৰণ এইটো যিটো প্ৰব্লেম, আজি চাওক 2014 চনৰ পৰা ইয়াতে আজিলৈকে এটা এই কথাটো তেখেতে উত্থাপিত কৰিছে যে ইয়াতে চাৰিওপিনে বেংগলী সম্প্ৰদায়ৰ লোক আছে, তেখেতৰ মানে মেজৰিটিটো বেছি আছে, কি ক'ব? যিহেতু চৰকাৰখনে বেংগলীৰ প্ৰাণকৰ্তা বুলি জাহিৰ কৰিব বিচাৰি আছে, কি ক'ব? এই কথা ক'বলৈ গ'লে আপোনালোকে চাই আছে এতিয়া আমাক বেংগলী সম্প্ৰদায়ৰ মানুহক বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ আমাৰ প্ৰলোভন দি আছে। আজি চাওক কালৈ যিটো ভাতৃত্বৰ মাজত যিটো লগাই দিলে, আমাৰ অসমীয়া বেংগলীৰ মাজত যিটো লগাই দিলে, এনেকুৱা নহয় একচুৱেলি। কাৰণ আমাক আজিৰ পৰা নহয়, আগৰ পৰাই এই চৰকাৰখনে যেতিয়া অসমত চৰকাৰখন গদিত বহিছে তেতিয়া বহু ধৰণৰ প্ৰলোভন আমাৰ বেংগলী সম্প্ৰদায়ৰ মানুহক দিয়া হৈছে। কিন্তু এটা যদি যিবিলাক প্ৰলোভন দিয়া হৈছে তাৰ এটাও কিন্তু আজিলৈকে বাস্তৱত পৰিণত হোৱা নাই। তো সেই হিচাপে আমি ক'ব পাৰি, হয় আমি অলপ বেংগলী জাতি হোৱাৰ কাৰণে হয়তো সিহঁতে অলপ আমাক সেনেকুৱা মানে কিবা বেয়া চকুৰে দেখে বুলি মই মানে অনুভৱ কৰিব লগা হয়, বাধ্য হওঁ। আমি এনেকুৱা কথা ক'বলৈ একচুৱেলি আমি বাধ্য হওঁ। কাৰণ ইয়াতে চাওক, আজি বেংগলী মেজৰিটি এৰিয়া, হয়তো বেংগলী মেজৰিটি এৰিয়া নহ'লে কি জানি আমাৰ এই হস্পিটেলৰ যিটো অৱস্থা বা যিটো দুৰ্দশা চলি আছে, হয়তো সোনকালে কিবা ষ্টেপ ল'লে হয়। মানে বেংগলী মেজৰিটি এৰিয়াৰ কাৰণে হয়তো অলপ এইটো দুনজৰে চাই আছে, এনেকুৱা আমি ক'ব লাগিব। এতিয়া আপোনালোকে যদি ক'ত যায় চিকিৎসাৰ কাৰণে, যিহেতু কিবা ক'ত যায়? আজি চাওক, আমাৰ এই যিখন এলেকা, এই বিষ্ণুপুৰ যিখন এলেকা, ইয়াতে বিভিন্ন জাতি ধৰ্মৰ মানুহে আমি বসবাস কৰোঁ। আৰু ইয়াতে চবচে ডাঙৰ কথা হ'ল, ইয়াতে 90% মানুহ হ'ল কৃষিজীৱী আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত পৰে মেক্সিমাম মানুহ। তো ইয়াতে চাওক, আমাৰ যিহেতু বিষ্ণুপুৰত এখন হস্পিটেল আছে, আজিলৈকে ইয়াতে এজন আমাক কি কয় ক'ব লাগিব, কিন্তু ইয়াতে দৰিদ্ৰ সীমাৰেখাৰ লোক কৈছে, তেখেতে এটা কথা কৈছে, যিহেতু বিষ্ণুপুৰ অঞ্চলত প্ৰায় 90% কৃষিজীৱী তথা দৰিদ্ৰ সীমাৰেখাৰ তলত এইসকল লোক ইয়াতে বসবাস কৰে। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত ৰাতি হ'লে হাতীৰ আক্ৰমণ, কিন্তু তাৰ মাজতে যদি বেমাৰ হয় তেওঁলোকৰ লৈ যাবলৈ হ'লে বঙাইগাঁও বা বৰপেটাত লৈ যাব লাগে। তেনেস্থলত ঘৰৰ ওচৰতে যদি এনেধৰণৰ এক চিকিৎসালয় আছে যদিও ফপলাস্বৰূপ হৈ আছে, কোনো ধৰণৰ নাই ডক্টৰ, কি ক'ব? আৰু এজন ব্যক্তি ইয়াতে উপস্থিত আছে, কি ক'ব? প্ৰথমে ধন্যবাদ জনাব বিচাৰিছোঁ। মই প্ৰথমেই আমাৰ অসমত থকা বিজেপি চৰকাৰখনক ধিক্ষাৰ জনাব বিচাৰিছোঁ। এইকাৰণেই জনাব বিচাৰিছোঁ যে আমাৰ বিষ্ণুপুৰৰ উত্তৰ অঞ্চলখনত উন্নয়ন কৰাৰ তেখেতে চূড়ান্ত ব্যৰ্থ হৈছে আমাৰ ইফালে উন্নয়নৰ স্বাৰ্থত কাম কৰাৰ কাৰণে। সেইকাৰণে প্ৰথমে তেওঁলোকক ধিক্ষাৰ জনাইছোঁ। আজি 23 ছেপ্টেম্বৰৰ পৰা আমাৰ 2 নং PHC-খনত এজনো ডক্টৰ বা নাৰ্ছ নাই। 6 বেডেড হস্পিটেল এখন ইয়াতে স্থাপিত কৰি ৰাখিছে, 2 কোটি টকা খৰচ কৰি বিল্ডিং বনাইছে। কি মূল্য আছে এই বিল্ডিঙত যদি ইয়াতে এইখন হস্পিটেলত ডক্টৰ নাথাকে? গতিকে আমাৰ মানে ডিচি ছাৰ তেখেতক, আৰু লগতে আমাৰ স্বাস্থ্য পৰিয়াল মন্ত্ৰণালয়ৰ যিজন জইণ্ট ডিৰেক্টৰ আছে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যে চৰকাৰে যদিও আমাক গুৰুত্ব দিয়া নাই, বিষ্ণুপুৰবাসী ৰাইজ হিচাপে আপোনালোকে গভৰ্ণমেণ্ট ছাৰ্ভিচ হিচাপে আমাক অলপ গুৰুত্ব দিব লাগে বিষ্ণুপুৰবাসী ৰাইজক। কিয়নো আজি এইখন হস্পিটেলৰ কাৰণে ডাক্তৰ নথকাৰ কাৰণে আমাৰ এই বিষ্ণুপুৰৰ পেচেণ্টসকলে বঙাইগাঁও চিভিল হস্পিটেলৰ লগিন বিজনী চিভিল হস্পিটেলৰ লগিন দৌৰিব লগা হৈছে। এনেই আমাৰ উত্তৰ অঞ্চলখন পিছপৰা অঞ্চল, বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা মানে অঞ্চল। তাৰে মাজত আজি আমাৰ লোকেলত এখন হস্পিটেল থাকোঁতে এজন ডক্টৰ নাই। ইয়াতকৈ দুখজনক বিষয় আৰু কি ক'ব পাৰে? গতিকে আমি অসম চৰকাৰখনক ধিক্ষাৰ জনাইছোঁ। আৰু উইদিন 7 days 7 দিনৰ ভিতৰত যদি আমাৰ অসম চৰকাৰখনে বা আমাৰ DC মহোদয়ে ইয়াত ডক্টৰৰ ব্যৱস্থা নকৰে, তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে বিষ্ণুপুৰবাসী ৰাইজে আন্দোলন কৰিবলৈ বাধ্য হ'ম।
হয়, তেওঁ গুৰুত্বপূৰ্ণ এক অভিযোগ উত্থাপিত কৰিছে। যদি 7 days তেওঁলোকে সীমা বান্ধিছে, সেই সীমাৰ টাইমৰ সময়ত যদি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ কোনো ডক্টৰ ইয়াতে পক্ষত নকৰে, তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা এক গণ আন্দোলন গঢ়ি তোলাৰ এক হুংকাৰ প্ৰদান কৰিছে। ক'ব লাগিব, যি সময়ত মহামাৰী কৰোণা ভাইৰাছে এক সমগ্ৰ বিশ্বতে এক আতংক পৰিৱেশ সৃষ্টি কৰিছে, তেনেস্থলত এনেধৰণৰ ভিতৰুৱা অঞ্চলত এনে চিকিৎসালয়ত ডক্টৰ নথকাক লৈ অঞ্চলৰ ৰাইজৰ বিক্ষোভ হোৱাটো সাধাৰণ কথা। কিয়নো ক'ব লাগিব, যিহেতু চৰকাৰে উন্নয়নৰ কথা কৈ এক গাদী দখল কৰিছে। আজি এইসকল লোকৰ কোনো ধৰণৰ উন্নয়নৰ কেনেধৰণৰ কৰিব লাগে কোনো গুৰুত্ব নিদিয়াৰ যি অভিযোগ উত্থাপিত কৰিছে। কিন্তু আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষ কেনেধৰণৰ ব্যৱস্থা লয়, ইয়াৰ সময়তহে লক্ষণীয় হ'ব। মই আহিছোঁ